নিমন্ত্ৰণ দি পেলাই জনাই দিয়ক ৰাইজক। জয় গুৰু শংকৰ। আজি আমি এই ৰাতি 10টা বজাত সেৱা বাহিনীৰ অধিনায়ক বাপ আছে, লগতে উপ অধিনায়ক বাপ আছে, প্ৰাক্তন আঞ্চলিক শাখাৰ অধিনায়ক আমাৰ মঞ্চ বাপজনাৰ লগত আছে। তেখেতলোকে যথেষ্ট কষ্ট কৰিছে ভকতক সেৱা কৰাৰ অৰ্থে, গতিকে তেখেতলোকলৈ আমি ধন্যবাদ দিছোঁ। আৰু আমি 1 তাৰিখৰ অনুষ্ঠান 1 তাৰিখৰ পৰা আজি ইয়াত ভকতৰ সমাগম হ'ব আৰু এই অনুষ্ঠান বৈকুণ্ঠলৈ পৰিণত হ'ব। সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে যাতে সহায় সহযোগিতা কামনা কৰিছোঁ আমি। আৰু অনুষ্ঠান কি আছে 1 তাৰিখে? প্ৰতিযোগিতা 1 তাৰিখে আমাৰ সাংস্কৃতিক আৰু সাহিত্যৰ সাংস্কৃতিক অনুষ্ঠান প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰায় 15খন আঞ্চলিকৰ পৰা যথেষ্টখিনি প্ৰতিযোগী হ'ব। আমাৰ ফোনযোগে যোগাযোগ হৈছে, তেখেতলোকক আমি কেনেকৈ সেৱা শ্ৰদ্ধা আগবঢ়াব পাৰোঁ সেয়া আমি যথেষ্ট আমি সকলো ৰাইজ হাতে কামে লাগি আশা কৰি আছোঁ। 2 তাৰিখে ভাওনা আছে, 3 তাৰিখে অংকীয়া ভাওনা, দিনত আপোনাৰ কেইবাভাগো সভা আছে আৰু শেষৰ দিনা বঁটা বিতৰণী অনুষ্ঠান আছে নেকি? বঁটা বিতৰণী অনুষ্ঠানো আছে বৰ নিয়মিতভাৱে। আৰু শেষৰ দিনাখনো আমাৰ যথেষ্টখিনি আমাৰ মনোৰমা পবিত্ৰ ধৰ্মধ্বজা উত্তোলন হ'ব। গোলাঘাট জিলা শাখাৰ পৰমশ্ৰদ্ধাৰ সভাপতি বাজনাই পতাকা উত্তোলন কৰিব আৰু ইয়াত আমাৰ যথেষ্ট গানিকা দল থাকিব। শোভাযাত্ৰা ৰাতিলৈ ভাওনালৈ চবকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম দিনাখনৰ ভাওনা পাৰিজাত হৰণ অংকীয়া হ'ব। এখন পাৰিজাত হৰণ এখন হেৰি হ'ব অংকীয়া নাট। আৰু দ্বিতীয় দিনাখন আমাৰ মনোজ বাপ কি আছে? আমাৰ দৌৰ নপৰ্ব অভিমান্যু পথ। এবাৰ এইজন আকৌ দুৰ্যোধন দেই, কৈ দিছোঁ আগে। আমাৰ মূল বায়ন এজন। বায়ন নহয় বাৰু কিবা এটা, কিন্তু এইজন দুৰ্যোধন দেই, দেখুৱাই দিছোঁ। পতাকা মানে এই বাঁহডালৰ কিবা নাম আছেনে? মানে পতাকাত যিটা লগায় এজন হৈ পাৰিব নহয়, কিন্তু লাইনটো পুৰা হৈ থাকিব। এয়া বাঁহ কটা কি আছিলে, বাঁহ কটা কাম হৈ গ'ল। বহুত ভাল লাগিছে। আমাৰ কৰ্ণ লৈছে, মহাৰথী কৰ্ণ লৈছোঁ। এতিয়া যিখন ভাওনা আহি আছে অভিমন্যু পৰ্ব, সকলো আহিব। দুৰ্ণ পৰ্ব অভিমন্যু বধ, সেইটো কথা কৈছোঁ। আহিব সকলো চাবলৈ, বহুত ভাল পাব। বহুত ভাল ভাৱৰীয়া আছে। আমাৰ দুৰ্যোধন আছে, ধুনীয়া কৰি আছে মঞ্চ। এই আহিছে অঁ হাই দোস্ত, নমস্কাৰ বন্ধু বান্ধৱীসকল। হাই দোস্ততে লাগিছে দিবলৈ চাই থাকোঁ যে। তই কি লৈছ? মই ধৃষ্টদিন্য ধৃষ্টদিন্য এই বিশ্ব এইটো এটা হাৰাবি খোলালি। ই অশ্বত্থামা লৈছে। তই এইফালে ই অশ্বত্থামা লৈছে। কৃষ্ণ আগতে এই ভাওনা চাওনা কৰা নাই, ইয়াত ইমান ডাঙৰ এটা অনুষ্ঠানত দিয়া প্ৰথম ভাওনা। তই কেনেকুৱা অভিজ্ঞতা কেনেকুৱা সেইটো? একদম মজা লাগিছে দেই। মানুহ পাই একদম এক্টিংটো চবৰ পৰা শিকিব পাৰিছোঁ। নতুন এক্টিং শিকিয়ে ভাল লাগিছে। আমাৰ কাম চলি আছে দেই ৰাইজ। সেৱা বাহিনীৰ অধিনায়কে খুব খুচ হৈছে। কিনো খুচ হৈছে? প্ৰাক্তন অধিনায়কে চাইছে, বৰ্তমানৰ অধিনায়কে ৰং গুলিছে। পতাকা বাজি ৰং হৈ আছে। এইফালে জগত বাব আছে, এইফালে এটা আমাৰ হেৰি। নমস্কাৰ সকলোকে। আমি আছোঁ এতিয়া ফকাটিং মহাবিদ্যালয়ৰ চৌহদত। পেটুৱা আছে, পেটুৱা দিনে ৰাতি আছে এইখিনি লগত। এইফালে আমাৰ অনুষ্ঠান আহি আছে 1 তাৰিখৰ পৰা, হয়নে? 1 তাৰিখৰ পৰা অনুষ্ঠান আহি আছে, তো তাৰ কাৰণে পূৰা কাম চলি আছে। বেগ কিমান দেখুৱাব লাগিব, হয়নে? কেনেকৈ দেখুৱাই ইয়াত ওলাই আছোঁ। এয়া হৈ গ'ল ফকাটিং কলেজৰ বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহ। ইয়াত আমাৰ যিখিনি সংস্কৃতি শাখাৰ প্ৰতিযোগিতা হ'ব সেইখিনি ইয়াত হ'ব। দিহানাম, বিয়ানাম, থিয়নাম, আৰু কি আছিলে, বৰগীত, কৃষ্ণ নৃত্য, নাদুভংগী, চালি নৃত্য, ঝুমুৰা নৃত্য, য'ত যিমান আছে সংস্কৃতি শাখাৰ প্ৰতিযোগিতা চব ইয়াতে হ'ব। আৰু সাহিত্য শাখাৰ প্ৰতিযোগিতাখিনি যেনে বক্তৃতা, কুইজ আৰু কি এইবোৰ ৰচনা লিখা, হয়নে, কবিতা, সেইবিলাক নামঘৰত হ'ব 1 তাৰিখে। আৰু 2 তাৰিখে মুকলি মিটিঙৰ পাছতেই গধূলিলৈ এখন ভাওনা আছে, অংকীয়া ভাওনা পাৰিজাত হৰণ। আৰু 3 তাৰিখেও মিটিং হ'ব, ভাগৱত পাঠ আছে। ভাগৱত পাঠৰ পাছত ৰাতিলৈ ভাওনা, দুৰ্ণ পৰ্ব অভিমন্যু বধ। এইখন হৈ গ'ল জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ, 16 সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহ, বিষ্ণুজ্যোতি প্ৰেক্ষাগৃহ, ফকাটিং মহাবিদ্যালয় স্বায়ত্তশাসিত। সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। এইফালে কামবোৰ চলি আছে, হোৱাগৈ নাই। এনেই জেগাবন্দী কৰিবলৈ আহিছে। ভাওনা বচন গাই মাত চেচ। বহুত বছৰ মূৰত বচন গাইছোঁ, চাবলৈ আহিব বুলি আশা থাকিল দেই। আমাৰ ৰাতি কাম চলি আছে। অধিনায়ক কিবা ক'বা নেকি? নমস্কাৰ, কৃষ্ণ। কিনো ক'ম আৰু, ৰাতি আমাৰ কামবিলাক চলি আছিলে। এতিয়া এই আমাৰ আছোঁ আৰু আমি বয়োজ্যেষ্ঠ নহয় বাৰু, মানে আমাৰ সমিতিখনৰ আমাৰ বয়োজ্যেষ্ঠসকল আছে। আমিতো আৰু নিম্ন মাত্ৰ, আৰু লগতে আমাৰ কি বুলি কয় বাকীসকল ৰাইজ ভুলেও এতিয়া আমাৰ সেৱিকাসকল আহিছে, তেওঁলোকক আমি খোৱাৰ ব্যৱস্থা কৰিলোঁ, তেওঁলোক শুইছে। এতিয়া আমি আৰু আমাৰ দায়িত্বখিনি পালন কৰি আমি শুমগৈ অলপ পিছত। কৰ্ণ আছে, কৰ্ণৰ পৰা বচন মুখ চকাত লাগিছে। এইফালে আমাৰ যুধিশ্ৰী এইটো খালি এইটো যুধিশ্ৰী, এইটো ট্ৰাইবেল, এইটো ট্ৰাইবেল। তাৰ চকু চেলাৰি নাই। কিবা কৰে ই মানে
ই এইটো কি কয় কি বুলি কয় কি অক্ষম নে সক্ষম বুলি কয় অক্ষম কিন্তু শাৰীৰিকভাৱে জানো কি বুলি ক'ব মানে কথা ক'ব নোৱাৰে তথাপিতো ই আমাৰ লগত আমাৰ লগত দিনে ৰাতিয়ে এই কাম কৰি আছে এই কথাবিলাক আমি বুজি পাওঁ বেলেগে বুজি নাপায় আমাৰ যুধিষ্ঠিৰে খুব চাচিছে খালি ট্ৰাইবেল হ'ল ভালকৈ ভাওনা চাবলৈ আহিব বুলি আশা কৰিলোঁ দেই